কামৰূপৰ বৰম্বৈত CBSE মাধ্যমৰ ওৰিয়েণ্টেল পাব্লিক স্কুলৰ শুভাৰম্ভণি। কামৰূপ জিলাৰ হাজোৰ বৰম্বৈত CBSE মাধ্যমৰ আধাৰত স্থাপিত ওৰিয়েণ্টেল পাব্লিক স্কুলৰ ধৰ্মীয় ৰীতি-নীতিৰে শুভাৰম্ভণি কৰে বিশিষ্ট শিক্ষাবিদ সপোন দুৱৰাই। শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পুথিমাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ নিত্যানন্দ কলিতা। বৰম্বৈ অঞ্চলত শৈক্ষিক ক্ষেত্ৰত নৱসংযোজন CBSE মাধ্যমৰ বিদ্যালয়খনে শিক্ষাৰ ক্ষেত্ৰত এক নতুন দিগন্ত সূচনা কৰিব বুলিও আশা কৰিছে। গ্ৰামাঞ্চলৰ একোটা অঞ্চলত বৌদ্ধিক দিশৰ বাটত এখোজ আগুৱাই নিয়াৰ প্ৰয়াস হিচাপে ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান গঢ়ি তোলাৰ পদক্ষেপ লোৱাটো অতিকৈ প্ৰয়োজন। শিক্ষাৰ উত্তৰণৰ ক্ষেত্ৰত এনেকুৱা শিক্ষানুষ্ঠান গঢ়ি উঠাটো একোখন সমাজৰ বাবে এক আশাব্যঞ্জক। এই উদ্দেশ্যেৰে শিক্ষাৰ ক্ষেত্ৰত বৰম্বৈ অঞ্চল অধিক উন্নতিৰ পথত অধিক আগুৱাই নিয়াৰ প্ৰচেষ্টা বিদ্যালয় পৰিচালনা সমিতিৰ। শুভাৰম্ভণি অনুষ্ঠানত হাজোৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। বৃহত্তৰ বৰম্বৈ অঞ্চলত CBSE ইংৰাজী মাধ্যমৰ স্কুল নাছিল আৰু এই কথা চিন্তা চৰ্চা কৰি আমাৰ উত্তৰণ মাল্টিপাৰপাছ কোঅপাৰেটিভ ছ'চাইটিৰ উদ্যোগত বৰম্বৈত অৰিয়েণ্টেল পাব্লিক স্কুল নামেৰে এখন শিক্ষা অনুষ্ঠান আৰম্ভ কৰা হৈছে। এই শিক্ষা অনুষ্ঠানখনে বৃহত্তৰ বৰম্বৈ অঞ্চলৰ লগতেই ইয়াৰ উপকণ্ঠ অঞ্চলসমূহকো সাঙুৰি যাতে আমি ইয়াত এটা সঁচা অৰ্থত ভাল শিক্ষা দিব পাৰোঁ সেই ব্যৱস্থাটো আমি লক্ষ্য ৰাখি অনুষ্ঠানটো গঢ়ি তোলা হৈছে। আৰু আমি আশা কৰিম বৃহত্তৰ বৰম্বৈ অঞ্চলৰ ৰাইজে অৰিয়েণ্টেল পাব্লিক স্কুল আকোৱালি লৈ এই অনুষ্ঠানটিক আগুৱাই নিয়াৰ স্বাৰ্থত তেখেতসকলে যাতে অৰিহণা যোগায় এইখিনি আমাৰ ৰাইজৰ প্ৰতি বিনম্ৰ আহ্বান। হয়, আজি আমাৰ অৰিয়েণ্টেল পাব্লিক স্কুলৰ অপেনিং চেৰিমনি প্ৰগ্ৰেম আছিল আৰু এই অনুষ্ঠানত আমাৰ অনুষ্ঠানটোৰ চিফ এডভাইজৰ সপোন দুৱৰা ছাৰ উপস্থিত আছিল। তেখেতে আজি অনুষ্ঠানটোৰ আৰম্ভণি কৰে মুকলি কৰে অনুষ্ঠানটো। তাৰ লগতে আমি আমন্ত্ৰিত অতিথি হিচাপে আমি আমন্ত্ৰণ কৰিছিলোঁ পুথিমাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ নিত্যানন্দ কলিতা ছাৰক। তেখেত আজি উপস্থিত আছিল আৰু তাৰ লগতে আমাৰ স্থানীয় আমাৰ অঞ্চলৰ বিভিন্ন শিক্ষাৰ লগত জড়িত ব্যক্তিসকল শিল্পী সাহিত্যিকসকলক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেওঁলোকো আজি অনুষ্ঠানটোত উপস্থিত আছিল। আজি খুবেই ভাল লাগিছে, আমি উৎফুল্লিত হৈ পৰিছোঁ কাৰণ আমাৰ প্ৰথম প্ৰচেষ্টা হিচাপে আজি আমি অভিভাৱকসকলৰ পৰা বা স্থানীয় ৰাইজৰ পৰা যি আমি সহায় সহযোগিতা পাইছোঁ, তেওঁলোকৰ মাজত যি এটা উদ্যম দেখা পাইছোঁ, এই শিক্ষানুষ্ঠানখনক লৈ সকলোৰে এটা আশা আছে, এই আশা দেখা পাইছোঁ। তাৰ পৰা আমিও অনুপ্ৰাণিত হৈছোঁ। গতিকে অনাগত দিনত আমি অভিভাৱক তথা স্থানীয় ৰাইজৰ সহযোগত এই শিক্ষানুষ্ঠানখনক যাতে আমি এটা নতুন দিগন্ত দিব পাৰোঁ, আমি এই অঞ্চলটোক যাতে শৈক্ষিকভাৱে সামাজিকভাৱে সাংস্কৃতিকভাৱে এটা উন্নত স্তৰলৈ লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কৰিম আৰু আমি সকলো ৰাইজৰ সহযোগিতা এই ক্ষেত্ৰত কামনা কৰিছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, ইত্যাদি A to Z।